পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ দ্বাৰা ভাৰতবৰ্ষত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আৰম্ভ কৰা মাহজোৰা সক্ষম কেম্পেইনৰ অংশস্বৰূপে অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সহযোগত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত এয়া ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত বিশেষ প্ৰস্তুতি টেগলাইন। নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, আপুনি শুনি আছে 90.4 FM ৰেডিঅ' ব্ৰহ্মপুত্ৰ শৰ্মিষ্ঠাৰ সৈতে। আজি আমি আলোচনা কৰিম এক গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে। বিষয়বস্তুটো হ'ল ভাৰতবৰ্ষৰ নৱীকৰণযোগ্য শক্তিৰ ভৱিষ্যত। ইন্ধনৰ মূল্য বৃদ্ধি আৰু বৰ্ধিত প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবৰ বাবে আমাক আগতকৈও অধিক পৰিষ্কাৰ আৰু বহনক্ষম বিকল্প শক্তিৰ প্ৰয়োজন হৈছে, নহয়নে? এই ক্ষেত্ৰত সৌৰ শক্তি, বায়ু শক্তি, হাইড্ৰজেন আৰু জৈৱ ইন্ধনৰ দৰে সেউজ ইন্ধনবোৰে আমাক কেনেকৈনো সহায় কৰে জানো আহক। প্ৰথমেই সৌৰ আৰু বায়ু শক্তিৰ বিষয়ে কৈছোঁ শুনক। ভাৰতে প্ৰচুৰ সূৰ্যৰ পোহৰ লাভ কৰে, যাৰ ফলত সৌৰ শক্তি আমাৰ বাবে এক মূল্যৱান সম্পদ। সৌৰ শক্তিৰ দ্বাৰা চালিত সৌৰ পেনেলে ঘৰ, বিদ্যালয় আৰু উদ্যোগবোৰক শক্তিৰ যোগান ধৰিব পাৰে। তদুপৰি তামিলনাডু, গুজৰাট আৰু ৰাজস্থানৰ দৰে ৰাজ্যত বায়ু শক্তিৰ দ্বাৰা চালিত বহুতো টাৰ্বাইন আছে। এই টাৰ্বাইনবোৰে ইন্ধনৰ এক উৎকৃষ্ট বিকল্পৰূপে কাম কৰে। আপুনি জানেনে, সৌৰ শক্তি আৰু বায়ু শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰি আমি কয়লা, পেট্ৰল আৰু ডিজেলৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰোঁ আৰু আমাৰ ভৱিষ্যতৰ পৃথিৱীখন পৰিষ্কাৰ আৰু সেউজীয়া কৰি তুলিব পাৰোঁ। এতিয়া জানো আহক হাইড্ৰজেন ইন্ধন আৰু জৈৱ ইন্ধনৰ ব্যৱহাৰৰ বিষয়ে। হাইড্ৰজেন ইন্ধন হৈছে এক গেম চেঞ্জাৰ। হাইড্ৰজেন চালিত বাহনবোৰে বায়ুমণ্ডললৈ একেবাৰেই গেছ নিৰ্গমন নকৰে, ই কেৱল পানীৰ বাষ্পহে নিৰ্গমন কৰে। বহুতো কোম্পানীয়ে ইতিমধ্যে হাইড্ৰজেন চালিত বাছ আৰু ট্ৰাকবোৰ ভৱিষ্যতৰ পৰিবহণ ব্যৱস্থাত ব্যৱহাৰ কৰিবৰ বাবে পৰীক্ষা নিৰীক্ষাও চলাই আছে। তদুপৰি ইন্ধনৰ অন্য এক বিকল্প হ'ল ইথানল আৰু বায়'ডিজেল। এইবোৰ জৈৱ ইন্ধন বিভিন্ন শস্যৰ পৰা তৈয়াৰ কৰা হয়। ই পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰাত সহায় কৰাৰ লগতে কৃষকসকলকো নতুন উপাৰ্জনৰ সুযোগ প্ৰদান কৰে। ইন্ধনৰ বিকল্প বাছনি কৰাৰ ক্ষেত্ৰত সাম্প্ৰতিক সময়ত ভাৰত দ্ৰুতগতিত আগবাঢ়িছে। এতিয়া অতি সোনকালেই আপুনি জৈৱ ইন্ধন আৰু হাইড্ৰজেনৰ দ্বাৰা চালিত বাছ, ট্ৰাক, আনকি ৰেলবোৰো দেখিবলৈ পাব। এতিয়া বিশ্বব্যাপী নৰৱে, জাৰ্মানী আৰু জাপানৰ দৰে দেশবোৰে বৈদ্যুতিক বাহন, বায়ু শক্তি আৰু হাইড্ৰজেন চালিত পৰিবহণত যথেষ্ট উন্নতি লাভ কৰিছে। আনহাতে ভাৰতেও 2030 চনৰ ভিতৰত আমাৰ 50% বিদ্যুৎ নৱীকৰণযোগ্য শক্তিৰ উৎসৰ দ্বাৰা উৎপন্ন কৰাৰ এক লক্ষ্য স্থিৰ কৰিছে। তদুপৰি ভাৰত চৰকাৰে সকলোৰে বাবে পৰিষ্কাৰ শক্তি অধিক সুলভ কৰাৰ বাবে সৌৰ পেনেল, বৈদ্যুতিক বাহন আৰু জৈৱ ইন্ধন উৎপাদনৰ বাবে ৰাজ সাহায্যও প্ৰদান কৰিছে। গতিকে প্ৰিয় শ্ৰোতা বন্ধু, আপুনি বাৰু এই বিশেষ অভিযানত কেনেকৈ অৰিহণা যোগাব এবাৰ ভাবিছেনে? তাৰ বাবে প্ৰথমেই আপুনি আপোনাৰ ঘৰত আৰু শিক্ষানুষ্ঠানসমূহত সৌৰ পেনেল স্থাপন কৰক। যেতিয়াই সম্ভৱ হয় পৰিবহণৰ বাবে বৈদ্যুতিক বাহন বা চাইকেলৰ ব্যৱহাৰ কৰক। জৈৱ ইন্ধন আৰু পৰিষ্কাৰ শক্তিৰ বিকল্পক সমৰ্থন কৰক। দিনে দিনে পৃথিৱীখন পৰিৱৰ্তনৰ দিশে আগবাঢ়ি গৈ আছে। গতিকে আহক আমি এনে এক ভৱিষ্যতৰ দিশে আগবাঢ়ি যাওঁ য'ত পৰিষ্কাৰ শক্তিৰ উৎসবোৰে আমাৰ জীৱনত গতি প্ৰদান কৰিব আৰু আমাৰ বাবে ইন্ধনৰ সংৰক্ষণ এক অভ্যাসলৈ পৰিণত হ'ব। আহক আমি সকলোৱে মিলি ভাৰতক সেউজ আৰু প্ৰদূষণমুক্ত কৰি গঢ়ি তোলোঁ। এয়া সক্ষম অভিযানৰ লগত সংগতি ৰাখি অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সহযোগত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যনৰ উদ্যোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত